হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্সাইটিৰ মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, মন কৰিছেনে এইটো এটা গেৰ ডিজাইনৰ কাপোৰ এইযোৰ, আৰু এইযোৰ আৰম্ভ কৰিছোঁ মাত্ৰ। ভাবিছোঁ আপোনালোকৰ লগত এই গেৰ ডিজাইনটো শ্বেয়াৰ কৰোঁ আৰু কেনেকুৱা লাগিছে ধুনীয়া কমেণ্ট এটা কৰিব। একেবাৰে সৰু ভিডিঅ', আপোনালোকে স্কিপ নকৰি চাব আৰু খুব ধুনীয়া ইউনিক লুক এটা দিবলৈ ট্ৰাই কৰিছোঁ। আপোনালোকে চাওকচোন, কালাৰ মেটচিং ধুনীয়া হৈছে নে নাই, কি হৈছে আপোনালোকে সকলোবোৰ চাব। ইয়াতে এইটো বুকুত পৰাকৈ দিছোঁ আৰু এইফালে ইয়াত তলতো এটা দিছোঁ আৰু আঁচলত দিম, মেখেলাটো দিম। সম্পূৰ্ণ হোৱা নাই কাপোৰযোৰ, সম্পূৰ্ণ হ'লে দেখুৱাম। আজি মাত্ৰ আপোনালোকক গেৰ ডিজাইনটোহে শ্বেয়াৰ কৰিছোঁ। লাগিছে ইয়াত গল্ডেন গ্লিটাৰ ইউজ কৰিছোঁ, পাথৰ মাইকা সকলো ইউজ কৰিছোঁ আৰু ইয়াতে মই এক্ৰিলিকৰ কালাৰ ব্যৱহাৰ কৰিছোঁ। কেনেকৈ এযোৰ কাপোৰ, এই কাপোৰযোৰ সম্পূৰ্ণ হোৱা নাই অৱশ্যে। আপোনালোকৰ লগত আজি মাত্ৰ গেৰ ডিজাইনটো শ্বেয়াৰ কৰিম। আৰু এই কাপোৰযোৰ কৰোঁতে ইয়াতে মই এক্ৰিলিক কালাৰ ইউজ কৰিছোঁ। ইয়াত আজি লেছ, কোনো ধৰণৰ লেছ ইউজ কৰা নাই, গ্লিটাৰ উইথ মাইকা, আৰু ইয়াতে গ্লিটাৰ ইউজ কৰিছোঁ, মাইকা আৰু মুকুতা ইউজ কৰিছোঁ, আৰু ইয়াতে এক্ৰিলিকৰ কালাৰ ইউজ কৰিছোঁ। কেনেকৈ কৰিছোঁ সকলোবোৰ আপোনালোকক জনাম। আৰু আপোনালোকে প্ৰথমতে চাওক গেৰ ডিজাইনটো আপোনালোকৰ কেনে লাগিছে। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ইয়াতে কালাৰ কম্বিনেশ্যন কেনেকুৱা হৈছে সেইটো কমেণ্ট কৰি জনাব। আৰু ডিজাইনটো চাওকচোন কেনেকুৱা লাগিছে। সম্পূৰ্ণ নিজাকৈ মই অংকন কৰি লৈছোঁ এই ডিজাইনটো, কাৰো পৰা লোৱা নাই। আপোনালোকে জানেই মই নিজে নিজে ডিজাইনসমূহ কৰি থাকোঁ আৰু বহী এখনত আঁকি লৈ এনেকৈ ডিজাইনটো কৰিছোঁ। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। সম্পূৰ্ণ কাপোৰযোৰ হ'লে নিশ্চয় আপোনালোকক দেখুৱাম। ফ্ৰেণ্ডছ, আপোনালোকে ডিজাইনটো দেখিছে, কেনে পাইছে ক'বলৈ নাপাহৰিব। এইটো হৈছে সম্পূৰ্ণ ফাইনেল লুক মানে গেৰ ডিজাইনটোৰ, আৰু ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এয়া তলৰ অংশখিনি এনেকৈ থাকিব। আপোনালোকে দেখিছে চাদৰখন মই গাত লৈ দেখুৱাইছোঁ। এই কাপোৰযোৰৰ ডিজাইন দিছোঁ ৰয়েল ব্লু কালাৰত। হেণ্ডমেড মিক্স পাটৰ কাপোৰ হয় এযোৰ। আগতে মই বিভিন্ন ধৰণৰ ফেব্ৰিক প্ৰিণ্টিং দেখুৱাই ৰাখিছোঁ, আপোনালোকে দেখিছে। মই কেমেলৰে হওক বা ফেব্ৰিকৰে হওক, মানে ফেব্ৰিকেটৰে হওক, বিভিন্ন ধৰণৰ কালাৰ ইউজ কৰি আছোঁ। বিশেষকৈ এক্ৰিলিক কালাৰসমূহে ইউজ কৰি আছোঁ। আৰু এনেকৈ ডিজাইনটো মই ধুনীয়াকৈ চাদৰখনত আঁকি লৈছিলোঁ। আৰু এয়া পানী, ৰং এইখিনি গোটেইখিনি লৈছোঁ। ব্ৰাছ ধুবৰ কাৰণে পানী লৈছোঁ আৰু ৰংখিনি লৈছোঁ এক্ৰিলিক। এতিয়ালৈকে মই কোনো ধৰণৰ একো ভাবা নাই কেনেকৈ কালাৰ কৰিম, কি কালাৰ কৰিম। এইটো হৈছে কেমেলৰ এক্ৰিলিক কালাৰ 50 ml লেমন য়েল্লো, আৰু এইটো হৈছে কেমেলৰে এটা কালাৰ হৈছে এইটো ৰেড কালাৰ। এনেকৈ কেইবাটাও কালাৰ কম্বিনেশ্যন কৰি মই কালাৰ কৰিম বুলি ভাবিছোঁ। অৱশ্য মই আগতে আপোনালোকে দেখি আছে মই বিভিন্ন ধৰণৰ কাম কৰি আছোঁ যদিও একেবাৰে মানে ছবিখন মানে আঁকি লোৱাৰ পিছতে হঠাৎ মই ডিজাইনসমূহ সদায় কৰি থাকোঁ। আগৰ পৰা কোনো প্লেন নাথাকে মই কেনেকৈ কি কৰিম, আৰু এনেকৈ আঁকি এনেকৈ ডিজাইন দিলোঁ। ফুলকেইটা অৱশ্যে এনেকৈ যোৰা টাপলি মাৰি মাৰি বনাই ল'লোঁ ডিজাইনটো, আৰু কেনে হৈছে নেজানো বাৰু। আৰু আপোনালোকক ভাবিলোঁ কাপোৰযোৰ সম্পূৰ্ণ কৰাৰ আগত গেৰ ডিজাইনটো এবাৰ দেখুৱাওঁচোন, আপোনালোকে মতামত দিব কেনে পাইছে। আৰু ইয়াতে মাইকা, এয়া মুকুতা আৰু এনেকুৱা ধৰণৰ পাথৰ কিনিবলৈ পোৱা যায় বজাৰত, সেয়াও মই লগাই দিছিলোঁ। আৰু গোটেই কাপোৰযোৰ একেটা পদ্ধতিৰে কৈছোঁ। ইয়াতে হোৱাইট এণ্ড এয়া চাওকচোন, বগা আৰু গুলপীয়া, বগা আৰু ৰঙা, বগা আৰু গুলপীয়া, অৰেঞ্জ, এনেকৈ কেইবাটাও কালাৰ কম্বিনেশ্যন কৰি কৰি কালাৰ মানে কাপোৰযোৰ কৰিছোঁ। আগতে বহুত ধৰণৰ ভিডিঅ' এনেকৈ দি ৰাখিছোঁ, আপোনালোকে জানে মই কেনেকৈ কৰোঁ। আৰু আগতে বহু দিনৰ আগতে এখন শাড়ী দিছিলোঁ, সেই শাড়ীৰ সেইটো পদ্ধতিৰে এই কাপোৰযোৰ কৰিছোঁ। যদি নাই চোৱা আপোনালোকে চাবচোন। আৰু ফ্ৰেণ্ডছ, আজি বৰ বেছিকৈ বুজাই নাথাকোঁ, গম পাইছে মোৰ মাতটো মাজতে কাহ হৈছিল, ভাল হ'ল, আকৌ ঠাণ্ডা পৰি পেলাই আকৌ কাহ হৈছে। অলপ অলপ মাতটো বেয়া হৈ আছে। এয়া ইয়াতে চাওকচোন মুকুতা লগাই দিছোঁ আৰু এয়া মাইকাও লগাই দিছোঁ। এনেকৈ গোটেই গেৰ ডিজাইনটো কৰিলোঁ। গোটেই কাপোৰযোৰ সম্পূৰ্ণ হ'লে নিশ্চয় দেখুৱাম, আপোনালোকক কৈছোঁৱে। আৰু আজি মাত্ৰ আপোনালোকক এই ডিজাইনটো দেখুৱালোঁ। এগৰাকী ইউটিউবৰ ফ্ৰেণ্ডে, ভণ্টিয়ে হয়, তেখেতে মোক অৰ্ডাৰ কৈছিল ফেব্ৰিকৰ কাম কৰি দিব লাগে। অৱশ্যে তেওঁক পচন্দ কৰে নে নকৰে মই নাজানো, কিন্তু কৰিছোঁ মই দুযোৰ কাপোৰ। তেওঁ দিয়া ডিজাইনটো মই আনৰ ডিজাইন নকৰোঁ, আপোনালোকে জানে। নিজে ডিজাইন কৰি মই ভাল পাওঁ। এই নিজে ডিজাইন দিছোঁ। তেওঁ যদি এইযোৰ পচন্দ হয় তেওঁৰ এইযোৰ ল'ব পাৰিব, যদি পচন্দ নহয় মই তেওঁক দিয়া ডিজাইনটোৱে মই কৰি দিম। এইটো সম্পূৰ্ণ মোৰ নিজা ষ্টাইলত মই কৰিছোঁ। ইয়াতে পাথৰ মাইকা সকলো লগাই দিছোঁ। তেওঁ অৱশ্যে লেচৰ নালাগে বুলি কৈছিল, সেইকাৰণে ইয়াত লেচ ইউজ কৰা নাই, আপোনালোকক কৈছোঁৱে। আৰু এনেকৈ গোটেই ডিজাইনটো কৰিলোঁ। ইয়াতে অকণ ইউনিক লুক এটা দিবলৈ ট্ৰাই কৰিছোঁ, যাতে কাপোৰযোৰ পিন্ধি পাৰ্টি খাবও যাব পাৰে। এয়া চাওকচোন, হোৱাইট এক্ৰিলিকৰ হোৱাইট কালাৰ এডাল মিহি ব্ৰাছৰ সহায়ত এনেকৈ দি লৈছোঁ। ইয়াতে কালাৰ কম্বিনেশ্যন কৰিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, আৰু ভাল লাগিলে ধুনীয়া কমেণ্ট এটা কৰিব আৰু লাইক কৰিব। ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই থাকক।
এনেকৈ কাপোৰযোৰ কালাৰ কম্বিনেশ্যন কৰিছোঁ নিশ্চয় আপোনালোকৰ ভাল লাগিছে আগৰটো ভিডিঅ'ত আপোনালোকে ইমান মৰম দিছে সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ আপোনালোকে এইদৰে এই ভিডিঅ'টো মৰম দিব আৰু ধুনীয়া ধুনীয়া কাপোৰ আপোনালোকৰ মাজলৈ লৈ আহি থাকিম লিচৰ কাপোৰবোৰ আপোনালোকে ভাল পায় নিশ্চয় লৈ আহি থাকিম আৰু এনেকৈ ধুনীয়াকৈ কৰাৰ পিছত অৱশ্যে কালাৰখিনি খাব পাৰে আৰু মানে কাপোৰে কালাৰবোৰ শুহে নহয় তাৰপিছত আকৌ চাগে দিব লগা হ'ব পাৰে ভাবিলোঁ এনেকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আপোনালোকে কেনে পাইছে ধুনীয়া কমেণ্ট এটা কৰিবলৈ ক'বলৈ নাপাহৰিব মই দুবাৰ ক'লোঁ আপোনালোকক এই কথাটো ভাল লাগে আপোনালোকৰ কমেণ্টে আমাক উৎসাহ দিয়ে প্ৰেৰণা যোগায় আৰু এনেকৈ আগুৱাই লৈ যাব বুলি আশা কৰিছোঁ আৰু আপোনালোকে চাওকচোন ইয়াতে গ্লিটাৰো ইউজ কৰিম গোল্ডেন গ্লিটাৰ সেইখিনি আপোনালোকক পিছৰ ভিডিঅ'টোত নিশ্চয় ধুনীয়াকৈ দেখুৱাই দিম এয়া আপোনালোকে ইমান সময় ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ ফ্ৰেণ্ডছ ডিজাইনটোৰ ফাইনেল লুকটো আপোনালোকে দেখা পাইছে এনেকৈ আঁচলতো দিম মেখেলাটো দিম ইমান লম্বাকৈ অৱশ্যে নিদিওঁ যিহেতু এইখিনি বুকুত পৰিছে সেইকাৰণে এইখিনি অলপ ডাঙৰকৈ বঢ়াই দিছোঁ আঁচল আৰু মেখেলাত অলপ কমাই দিম আপোনালোকে দেখা পাব ফ্ৰেণ্ডছ কেনেকুৱা পালে ডিজাইনটো চাই যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ নমস্কাৰ সকলো সুস্থ থাকক ভালে থাকক তাৰে কামনা কৰিছোঁ